নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ দিশে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে চৰ্চাত আছে সৰ্বানন্দ সোণোৱালৰ নাম। আৰু যদিহে সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হয় তেন্তে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমগৰাকী ব্যক্তি হ'ব সৰ্বানন্দ সোণোৱাল, যিয়ে বিজেপিৰ শীৰ্ষ পদত অধিষ্ঠিত হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল? ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে চৰ্চিত হৈছে এইবাৰ সৰ্বানন্দ সোণোৱালৰ নাম। শীঘ্ৰেই বিজেপিয়ে ঘোষণা কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম। আৰু সন্ধান চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা জে.পি. নাড্ডাৰ উত্তৰসূৰীৰ। RSS নেতৃত্বৰ ঘনিষ্ঠ ৰূপে চৰ্চালৈ আহিছে সৰ্বানন্দ সোণোৱালৰ নাম। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতীয় নেতাৰূপে চৰ্চাত আছে সৰ্বানন্দ সোণোৱাল। বিজেপিৰ এই পৰ্যন্ত 11জন সভাপতিৰ এজনো নাছিল অনুসূচিত জনজাতিৰ। আৰু সেই ক্ষেত্ৰত অনুসূচিত জনজাতিৰ এজন নেতাক সভাপতিৰ দায়িত্ব দিলে যাব এক বিশেষ বাৰ্তা, যাৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ নাম চৰ্চাত আছে। লগতে উত্তৰ পূবৰ নেতা হিচাপেও বিবেচনাত আছে সৰ্বানন্দ সোণোৱালৰ নাম। কিয়নো এই পৰ্যন্ত উত্তৰ পূবৰ পৰা বিজেপিৰ কোনো এজন ব্যক্তিয়েও ৰাষ্ট্ৰীয় সভাপতি হোৱা নাই। সেয়েহে হয়তো অতি শীঘ্ৰেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব পাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পৰৱৰ্তী খবৰ, লাখ লাখ মুছলমান লোকলৈ জৰুৰী খবৰ। আজি ইছলাম ধৰ্মী লোকৰ বাবে সৌভাগ্যৰ নিশা। আজি পবিত্ৰ শবে বৰাত। আজি আল্লাহৰ ওচৰত ক্ষমা বিচাৰি দোৱা কৰিব লাখ লাখ মুছলমান লোকে। ইছলাম ধৰ্মীয় লোকৰ বাবে আজি বিশেষ দিন। আজি হৈছে পবিত্ৰ শবে বৰাত। ক্ষমাৰ বাবে, দয়াৰ বাবে আজি বিশেষ দিন। পূৰ্বপুৰুষৰ আত্মাৰ শান্তি কামনা কৰি আদায় কৰিব নামাজ ইছলাম ধৰ্মী লোকসকলে। আৰু আজি নিশা পালন কৰিব পবিত্ৰ শবে বৰাত। আল্লাহৰ ওচৰত ক্ষমা বিচাৰি দোৱা কৰিব মুছলমান সমাজে। আৰু শবে বৰাতৰ নিশাটো সৌভাগ্যৰ নিশা বুলি বিশ্বাস কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে, যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটো বিশেষ বুলি গণ্য কৰা হয় ইছলাম ধৰ্মী লোকসকলৰ মাজত। পৰৱৰ্তী খবৰ, অৱসৰপ্ৰাপ্ত এছিয়াছ বিষয়া কবিতা ডেকাৰ চৰম সিদ্ধান্ত। হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰাক্তন সঞ্চালিকা আছিল কবিতা ডেকা। আৰু কিছুদিন পূৰ্বে কবিতা ডেকাৰ বাসগৃহত অভিযান চলাইছিল চিয়াম ভিজিলেন্সে। আৰু তাৰ পিছতে মানসিকভাৱে ভাগি পৰি কবিতা ডেকাই চৰম সিদ্ধান্ত বাছি লোৱাৰ সন্দেহ। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে কবিতা ডেকাৰ মৃতদেহ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। বাংলাদেশৰ ছাত্ৰ আন্দোলনত এই পৰ্যন্ত 1400 নিৰীহ লোকৰ মৃত্যু হৈছে। আৰু এই 1400 নিৰীহ লোকৰ হত্যাৰ বাবে দায়ী হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। যোৱা 2024 বৰ্ষৰ জুলাই-আগষ্ট মাহত বাংলাদেশ অশান্ত কৰি ৰখা ছাত্ৰ বিক্ষোভত প্ৰাণ গৈছিল 1400 নিৰীহ লোকৰ। শেহতীয়াকৈ এই প্ৰতিবেদন ৰাজহুৱা কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে। বিক্ষোভৰ সময়ত শ্বেখ হাছিনা চৰকাৰে লোৱা দমনমূলক কিছু নীতিৰ বাবে এই 1400 লোকৰ প্ৰাণ যোৱাৰ কথা উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে কেনেকৈ চৰকাৰে আৱামী লীগ পাৰ্টি আৰু সুৰক্ষা কৰ্মীসকলৰ হতুৱাই প্ৰদৰ্শনকাৰী আৰু অন্যান্য নাগৰিকৰ ওপৰত আক্ৰমণ কৰিছিল। ৰাষ্ট্ৰসংঘই লগতে শ্বেখ হাছিনাৰ বিৰুদ্ধে এই 1400 লোকৰ মৃত্যুক লৈ এক কঠোৰ তদন্ত হ'ব লাগে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে। আৰু এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানৰ বাংলাদেশ চৰকাৰৰ প্ৰধান মহম্মদ ইউনুছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ এটা দলক বাংলাদেশলৈ নিমন্ত্ৰণ কৰি আনি এই সন্দৰ্ভত সমীক্ষা চলাবলৈ কৈছিল। ইউনুছৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰাষ্ট্ৰসংঘৰ এটা প্ৰতিনিধি দলে 230টাৰো অধিক সাক্ষাৎকাৰ আৰু ডকুমেণ্ট পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হয় যে
বাংলাদেশৰ হিংসাৰ আঁৰত হাত আছিল শেখ হাছিনাৰ। নিৰীহ লোকৰ ওপৰত আক্ৰমণৰ বাবে শেখ হাছিনা চৰকাৰে গ্ৰীণ ছিগনেল প্ৰদান কৰিছিল বুলি এই প্ৰতিবেদনত উল্লেখ আছে। প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি এই 1400 মৃত লোকৰ ভিতৰত 12ৰ পৰা 13% আছিল শিশু আৰু কিশোৰ। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত নিষিদ্ধ হ'ব সুৰা। এতিয়াৰ পৰা জম্মু কাশ্মীৰত ফুৰিবলৈ গ'লে নাপাব সুৰা। ভূস্বৰ্গ কাশ্মীৰত নিষিদ্ধ হ'ব সুৰা। সুৰা নিষিদ্ধ কৰিবলৈ সাহস বিৰোধী একত্ৰিত হৈছে আৰু অহা 3 মাৰ্চৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনত সুৰা নিষিদ্ধকৰণ বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে জম্মু কাশ্মীৰ বিধানসভাত। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নীক লৈ বিতৰ্ক হোৱাৰ সময়তে পোহৰলৈ আহিছে গৌৰৱ গগৈৰ আন এক ফটো। এই ফটোখনলৈ আপোনালোকে ভালদৰে মন কৰক। পাকিস্তানৰ দূতাবাসত উপস্থিত সাংসদ গৌৰৱ গগৈ। পাকিস্তানৰ দূতাবাসলৈ কি কাৰণে গৈছিল গৌৰৱ গগৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। সাংসদ গৌৰৱ গগৈৰ এখন বিতৰ্কিত ফটো। পাকিস্তান দূতাবাসত থকাৰ ফটো গৌৰৱ গগৈ। দিল্লীস্থিত পাকিস্তানৰ দূতাবাসত ভাষণ দিবলৈ গৈছিল গৌৰৱ গগৈয়ে আৰু বৰ্তমান ইয়াক লৈ আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে এই প্ৰতিক্ৰিয়া। গৌৰৱ গগৈৰ পত্নীৰ বিতৰ্কৰ সময়তে ভাইৰেল হৈছে এই বিশেষ ফটোখন। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ শ্ৰীভূমি জিলাত হাতেলোতে গ্ৰেপ্তাৰ হ'ল GST বিভাগৰ এইগৰাকী কৰ্মচাৰী লনি বৰ্মন। 10,000 টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এইগৰাকী GST বিভাগৰ কৰ্মচাৰী লনি বৰ্মন। পৰৱৰ্তী খবৰ, দেশত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। এইবাৰ 15জন বাংলাদেশীক ঘূৰাই পঠিয়ালে ভাৰতে আৰু 35জনক প্ৰত্যাৱৰ্তনৰ বাবে প্ৰস্তুতি। ভাৰতৰ পশ্চিম উপকূলীয় ৰাজ্য গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তাত গ্ৰেপ্তাৰ হোৱা 15জন বাংলাদেশী প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াইছে। তদুপৰি অহা মাৰ্চ মাহৰ ভিতৰত আৰু কমেও 35জন বাংলাদেশীক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। এই তথ্য বুধবাৰে প্ৰদান কৰে আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে। আহমেদাবাদ আৰক্ষীৰ বিষয়াগৰাকীয়ে জনোৱা মতে যোৱা বছৰ আহমেদাবাদৰ চাদুলা হ্ৰদৰ সমীপৰ এটা অঞ্চলত আৰক্ষীৰ অপৰাধ শাখাই যৌথ অভিযান চলাইছিল আৰু এই অভিযানত প্ৰায় 50জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হয়। তাৰ মাজতে এগৰাকী ছোৱালী কেঁচুৱাও আছিল। ধৃত প্ৰব্ৰজনকাৰীসকলৰ পৰা ভুৱা আধাৰ কাৰ্ডকে ধৰি ভুৱা ভাৰতীয় নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। পাছত আৰক্ষীৰ তদন্তত বাংলাদেশী মহিলা আৰু নাবালক ছোৱালীৰ জৰিয়তে আহমেদাবাদত দেহ ব্যৱসায়ৰ লগত জড়িত এটা চক্ৰ উন্মোচিত হয়। এই চক্ৰৰ সদস্যসকলে বাংলাদেশৰ পৰা অহা মহিলা আৰু কণমানি ছোৱালীক সৰবৰাহ কৰি তাত জোৰকৈ বেজ্জা ব্যৱসায় চলাইছিল। পাছত আহমেদাবাদ আৰক্ষীয়ে উদ্ধাৰ কৰা লোকসকলক বাংলাদেশী নাগৰিকত্বৰ প্ৰমাণ লাভ কৰি উভতাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। দেশৰ সংবাদ সংস্থা ANR এক প্ৰতিবেদন অনুসৰি যোৱা 1 ফেব্ৰুৱাৰীত বাংলাদেশৰ দূতাবাসৰ জৰিয়তে এগৰাকী নাবালক ছোৱালীকে ধৰি 15জন বাংলাদেশী প্ৰব্ৰজনকাৰীক সফলতাৰে ঘূৰাই পঠোৱা হৈছিল। আশা কৰা হৈছে যে মাৰ্চ মাহৰ মাজভাগলৈ আৰু 35জন বাংলাদেশীক ভাৰতৰ পৰা ঘূৰাই পঠিয়াব। আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে কয় যে বেজ্জা ব্যৱসায়ৰ লগত জড়িত মহিলাসকলক এই কামত জোৰ জবৰদস্তি কৰা হৈছিল আৰু তাৰ পৰা পোৱা ধন ব্যৱসায় আৰু বাণিজ্যৰ বাবে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল। এই মানৱ সৰবৰাহ চক্ৰৰ নেটৱৰ্ক আৰু বাংলাদেশলৈ প্ৰেৰণ কৰা ধনৰ সন্দৰ্ভত বিতং তদন্ত চলাই আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইফালে দিল্লীৰ দ্বাৰকা জিলা আৰক্ষীয়ে ভাৰতত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত 16জন প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ মতে ইয়াৰ কমেও 5জন বাংলাদেশী নাগৰিক। পৰৱৰ্তী খবৰ, এইবাৰ নতুন দিল্লীত সোমাব নেকি আফগানিস্তান দখল কৰা তালিবান। কিয়নো তালিবানে ভাৰত চৰকাৰলৈ কৰিছে বিশেষ আহ্বান। তালিবানৰ আহ্বান বা দাবী যে নতুন দিল্লীত থকা আফগানিস্তানৰ দূতাবাস আমাক সম্পূৰ্ণ চমজাই দিয়ক। ভাৰত চৰকাৰলৈ এই দাবী তালিবান চৰকাৰৰ আৰু এতিয়া লক্ষণীয় হ'ব এই সন্দৰ্ভত কি সিদ্ধান্ত লয় মোদী চৰকাৰে। আফগানিস্তানৰ তালিবান চৰকাৰে ভাৰত চৰকাৰক কৰিছে এটা ডাঙৰ অনুৰোধ। তালিবান চৰকাৰে বিচাৰিছে যে
নতুন দিল্লীত থকা আফগান দূতাবাসৰ নিয়ন্ত্ৰণৰ দায়িত্ব সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে গতাই দিয়ক আফগানিস্তানৰ তালিবান চৰকাৰক। তালিবানৰ সৈতে শেহতীয়া উচ্চস্তৰীয় কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ পাছতে তালিবান চৰকাৰে এই দাবী ৰাখিছে ভাৰত চৰকাৰৰ সন্মুখত। উল্লেখ কৰা প্ৰয়োজন যে যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে ডুবাইত তালিবানৰ বিদেশ মন্ত্ৰীৰ সৈতে এক আলোচনাত বহিছিল। ভাৰতে তালিবানৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ বাবে আলোচনা কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এই সুযোগ গ্ৰহণ কৰি তালিবানে ভাৰত চৰকাৰক কৰিছে এই বিশেষ আহ্বান। অৱশ্য তালিবান চৰকাৰৰ এই আহ্বান দলিয়াই পেলোৱা নাই ভাৰত চৰকাৰেও। তালিবানৰ এই দাবীক লৈ পৰ্যালোচনা কৰিছে ভাৰত চৰকাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত ভাৰতে অতি সাৱধানতাৰে গ্ৰহণ কৰিব লাগিব, কিয়নো তালিবানৰ সৈতে পাকিস্তানী সন্ত্ৰাসবাদীসকলৰ আছে ভাল সম্পৰ্ক। গতিকে এনে পৰিস্থিতিত নতুন দিল্লীৰ আফগান দূতাবাসৰ দায়িত্ব সম্পূৰ্ণৰূপে তালিবানক এৰি দিলে ভাৰত বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ইফালে ভাৰতেও কাবুলত থকা ভাৰতীয় দূতাবাস পুনৰ খোলাৰ সম্ভাৱনা আছে। 2021 আগষ্ট মাহৰ পৰা তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা এই দূতাবাস বন্ধ হৈ আছে আৰু শেহতীয়াকৈ তালিবানৰ সৈতে সম্পৰ্ক কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে কাবুলৰ এই দূতাবাসৰ কাম পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে।